উপবাসত থাকি পাইছেনে? উপবাসৰ উপকাৰিতা বহুতো আছে। শৰীৰত কেনেকৈ কাৰ্য কৰে আৰু কিমান প্ৰভাৱী উপবাস থাকিলে সকলো জনাব বিচাৰিছোঁ। উপবাসৰ তাৎপৰ্য আৰু উপকাৰিতা। উপবাস যে অকল পূজা পাতল বা ধৰ্মীয় অনুষ্ঠানসমূহৰ লগতে জড়িত তেনে নহয়। অন্যান্য দিনতো আপুনি এদিন উপবাসে থাকিলে ই আপোনাৰ শৰীৰৰ বিভিন্ন ৰোগ নিৰাময় কৰাত অৰিহণা যোগাব পাৰে। সদায় মাছ মাংস খাই এদিনো যদি আপুনি উপবাসে থাকিব পাৰে তেন্তে ই আপোনাৰ ডায়েবেটিছ ছিষ্টেমক উন্নত কৰাত সহায় কৰে। আমি সদায় গোটেই দিনটো খোৱাদ অনুযায়ী যি ইচ্ছা তাকে খাওঁ, ফলত আমাৰ শৰীৰৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে। আমি যদি সপ্তাহত 1 বা 2 দিন উপবাসে থাকোঁ তেন্তে ই আমাৰ দেহত উপস্থিত থকা চৰ্বিক শক্তিলৈ ৰূপান্তৰ কৰে, যিয়ে আমাৰ ওজন নিয়ন্ত্ৰণত যথেষ্ট অৰিহণা যোগায়। ইণ্ডৰফিনছৰ স্তৰ বৃদ্ধি পায়, ফলত মানসিকভাৱে সুস্থ আৰু শান্তি প্ৰদান কৰাত উপবাসে যথেষ্ট সহায় কৰে। আপুনি যদি মাহত 2 বা 3 দিনৰ উপবাস ৰাখে তেন্তে পেট আৰু লিভাৰৰ যিকোনো সমস্যাৰ পৰা হাত সাৰি থাকিব পাৰিব। উপবাসে থকাৰ ফলত ৰক্তত থকা ক্ষতিকাৰক চৰ্বি বা মেদৰ মাত্ৰা কমি যায়, ফলত হৃদৰোগৰ সম্ভাৱনা যথেষ্ট হ্ৰাস পায়। উচ্চ ৰক্তচাপ, হাঁপানি, ডায়েবেটিছ ৰোগৰ বাবেও উপবাসে থকাটো লাভদায়ক। উপবাসে থকাৰ ফলত ষ্ট্ৰেছ হৰম'নক কমকৈ নিঃসৰণ হয়, ফলস্বৰূপে শৰীৰৰ বিপাক ক্ৰিয়া আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি আপোনাক সুস্বাস্থ্যৰ গৰাকী হোৱাত যথেষ্ট অৰিহণা যোগাব পাৰে। এইদৰে উপবাসে থকাৰ বহুতো সুফল পোৱা যায় শৰীৰৰ ক্ষেত্ৰত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 8 অসম।